নমস্কাৰ আজি হৈছে 6 জুলাই অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে যুৱত কৰোৱা হৈছে ৰাজ্যবাসীৰ বাবে কেইবাটাও বিশেষ ডাঙৰ খবৰ আৰু জৰুৰী খবৰ আজি আমাৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ ৰুখৰ সন্মুখীন এবাৰ ৰকিবুল হুছেইন 10 লাখ ভোটত জয়ী হৈ ৰাজ্যৰ ৰুখৰ সন্মুখীন ৰকিবুল হুছেইনক দেখি ক্ষুব্ধ হৈ পৰিল বান আক্ৰান্ত ৰকিবুল হুছেইনক নাৱৰ ওপৰতে থকা সৰকা কৰিলে জনতাই বান পৰিস্থিতি পৰিদৰ্শন কৰিবলৈ গৈ ৰাজ্যক সাক্ষাৎ নকৰাৰ অভিযোগ ৰকিবুল হুছেইনৰ বিৰুদ্ধে বান আক্ৰান্ত কাণাৰ নিদিয়াৰ অভিযোগ নাম মাত্ৰ ফকিৰগঞ্জ অঞ্চলত উপস্থিত হৈছিল ৰকিবুল হুছেইন বিধায়ক ৰাজীৱ আলী চৌধুৰীৰ বিৰুদ্ধে ৰাজ্যৰ ক্ষোভ পৰৱৰ্তী খবৰটো হৈছে ৰাজনীতি ক্ষেত্ৰত এক বিশেষ ভয়ংকৰ খবৰ আগষ্টৰ ভিতৰতে ভংগ হ'ব এনডিএ চৰকাৰ আগষ্ট মাহৰ ভিতৰতে ভংগ হ'ব এনডিএ চৰকাৰ যিকোনো মুহূৰ্ততে অনুষ্ঠিত হ'ব নিৰ্বাচন আয়ু কমি আহিছে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গঠন হোৱা চৰকাৰৰ এনডিএ এলায়েন্সৰ আৰজেডিৰ দাবীক লৈ জোকাৰণি জ্যেষ্ঠ ৰাজনৈতিক নেতা লালু প্ৰসাদ যাদৱৰ ভাষ্যক লৈ এইবাৰ চৰ্চা ৰাষ্ট্ৰীয় জনতা দলৰ প্ৰতিষ্ঠা দিৱসত এই ভাষ্য লালু প্ৰসাদ যাদৱৰ দেশত এনডিএ এলায়েন্সৰ চৰকাৰ গঠন হ'ব বুলি দাবী পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে এক বিশেষ ভয়ংকৰ খবৰ আৰু এটা জৰুৰী খবৰ বানৰ মাজত মাজুলীত ভয়ংকৰ ঘটনা সংঘটিত হৈছে বান সাহায্য দিবলৈ গৈ সন্ধানহীন হ'ল এটা দল সন্ধানহীন দলটোত আছিল 7জনকৈ লোক দলটোত আছিল 3জন চিকিৎসক 8জন শ্ৰমিক মাজুলীৰ কাৰ্তিক চাপৰলৈ গৈ থকা অৱস্থাত সন্ধানহীন সন্ধিয়া 7 বজাৰ পৰা সংযোগ বিচ্ছিন্ন দলটোৰ সৈতে ফেৰীৰে যোৱা দলটো ব্ৰহ্মপুত্ৰৰ দিশহাৰা হোৱাৰ আশংকা এই পৰ্যন্ত কোনো সন্ধান লাভ কৰা নাই দলটোৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ লাখ লাখ জিঅ' চিম ব্যৱহাৰকাৰীসকলৰ বাবে এক বিশেষ ডাঙৰ খবৰ জিঅ'ৰ বাম্পাৰ অফাৰ জিঅ'ৰ কোটি কোটি গ্ৰাহকলৈ আহিছে ডাঙৰ খবৰ নিৰিখ বৃদ্ধিৰ মাজতে 3টাকৈ প্লেনত দিছে বিশেষ অফাৰ মাত্ৰ 51 টকাৰ ৰিচাৰ্জতে লাভ কৰিব আনলিমিটেড 5G ডাটা 101 টকা প্লেনত লাভ কৰিব 6GB 4G ডাটা সহ আনলিমিটেড ডাটা 151 টকা প্লেনত লাভ কৰিব 5G আনলিমিটেড ডাটা এই 3টাকৈ প্লেনত জিঅ'ই আগবঢ়াইছে বিশেষ অফাৰ 51 টকা 101 টকা আৰু 151 টকাৰ ডাটাত এই বিশেষ অফাৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এক ভয়ংকৰ খবৰ ৰাজ্যত ক্ৰমান্বয়ে অধিক ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি এই পৰ্যন্ত 10 লোকৰ মৃত্যু হৈছে ভয়ংকৰ বানত 19খন জিলা বানৰ কবলত 3208খন গাঁও ডুব গৈছে পলায়নকাৰী বানত 21 লাখ লোক ক্ষতিগ্ৰস্ত হৈছে বানত এই পৰ্যন্ত মৃত্যু হৈছে 52জন লোকৰ চৌদিশে ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি খুদ গুৱাহাটীতে পলায়নকাৰী বানে উঠাই নিলে 8 বছৰীয়া শিশুক বৰ্তমানৰ সন্ধান নাই শিশুটিৰ কলিয়াবৰ চিঙিল হাতীমুৰা মথাউৰি ধেমাজিত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰে বাগৰিছে পানী 7 জুলাই পৰ্যন্ত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট বোকাখাতৰ বংকুৱাৰত ছিঙিছে মথাউৰি মাজুলীত ছিঙিছে কমলাবাৰী জুন্দনদাৰী মথাউৰি ডিব্ৰুগড়ৰ টেঙাখাটত ভাঙিছে বুঢ়ীডিঙৰ ৰিং বান্ধ